পাকচ খোলা ভিডিঅ' মানে অলপ প্ৰফেশ্যনেল ৰিমোট দিম বুলি ৰিমোট দেখাই আছে ৰিমোট নাই ফুটবল খেলি খেলি টেনিছ বল খেলি কেনে লাগে হাতত ধৰে মাৰ্বল হাতাই চ' সেনেকুৱা হৈছে বস্তু মই লাগে নাপাওঁ মই লাগে সেইটো হৈছে এই অন্ধকাৰ আৰু এতিয়া আমাৰ চুষ্টে বেছি পোৱা নাই হে গাইজ ৱেলকাম বেক টু মাই চেনেল ডেকাজ ভ্লগছ আৰু আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা পাকচ খোলা ভিডিঅ' পাকচ খোলা মানে আনবক্সিং ভিডিঅ' বহুত দিনৰ মূৰত আনবক্সিং কৰিম আজি আনবক্সিং কৰিম এটা ৰিং লাইটৰ মানে অলপ প্ৰফেশ্যনেল মোৰ ৰিং লাইট আগৰো আছে এটা অলপ পিছফালে দেখা পাইছে চাগে এইটো মোৰ আগৰ ৰিং লাইট কিন্তু এতিয়া মানে ইয়াতকৈ অলপ আপগ্ৰেড কৰিছোঁ অলপ ডাঙৰ চাই আনিছোঁ ত' কেনেকুৱা ৰিং লাইট বা কি ৰিং লাইট কি ব্ৰেণ্ডৰ চ' সকলোখিনি ক'ম আৰু আজিকালি ৰিং লাইটটো একদম এচেঞ্চিয়েল হৈ পৰিছে এচেঞ্চিয়েল বুলি এইকাৰণে কৈছোঁ কাৰণ কিয় আজিকালি প্ৰায়ভাগে ৰিল ইনষ্টাগ্ৰামত ৰিল বা ইউটিউবৰ ভিডিঅ' বনায় চ' ভিডিঅ' কৰিলে লাগে এটা প্ৰয়োজনীয় বস্তু চ' সেইকাৰণে এচেঞ্চিয়েল বুলি কৈছোঁ চ' আপোনালোক মানে গোটেইখিনি ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম মানে যেতিয়া আপোনালোকে এটা ৰিং লাইট ল'ম বুলি ভাবিছে কি ৰিং লাইট ল'ব কেনেকুৱা ল'ব চ' কম্পেৰিজনো কৰি দেখাম মানে কি এইটো ৰিং লাইট কি হৈছে কেনেকুৱা পোহৰ বা সেইটো কেনেকুৱা পোহৰ কিমান ডাঙৰ সকলোখিনি আপোনালোক দেখাবলৈ চেষ্টা কৰিম ধুনীয়াকৈ চাই থাকক এতিয়া বলক আনবক্সিং কৰোঁ আমি মানে আনবক্সিং কৰিব আহি গৈছোঁ গোটেই যোগাৰ কৰি লৈছোঁ মানে কেঞ্চি লৈছোঁ আৰু এইটো হৈছে মোৰ আগৰটো ৰিং লাইট ইমান মান আৰু এইটো কেনেকুৱা হয় মোৰ দেখা নাই চ' কিন্তু এইটো ব্ৰেণ্ডটো আপোনালোকে দেখিছে ডিজিটেকৰ চ' ভিতৰত কি আছে গম পোৱা নাই এডভাৰ কৰা নাই ধুনীয়াকৈ চিল পেক হৈছে ধুনীয়াকৈ কৰোঁ আৰু আপোনালোকক ধুনীয়াকৈ দেখাওঁ তাৰ আগতে কথা কৰিলোঁ এইটো মই অৰ্ডাৰ কৰিছিলোঁ এমাজনত অৰ্ডাৰ কৰোঁতে মানে কি এটা কাহিনী হ'ল কাহিনীটো আপোনালোকক কওঁ হয় কি মই অৰ্ডাৰ কৰিছিলোঁ 5 তাৰিখে 5 এপ্ৰিল শুক্ৰবাৰে অৰ্ডাৰ কৰিলোঁ মানে কি তাৰপিছত মানে কি ৰবিবাৰে নাহে সোমবাৰে ডেলিভাৰী ডেট আছিল ডেলিভাৰী ডেট থাকোঁতে মই ভাবিলোঁ ডেলিভাৰী হ'ব ধুনীয়াকৈ আউট ফৰ ডেলিভাৰী দেখালে ডেলিভাৰী থাকোঁতে কি স্কেম কৰিলে মানে কি ডেলিভাৰী বয়জনে মোক মানে কি আবেলি টাইমত মই ভাবিলোঁ 9টা বজাত মানত ফোন কৰে মোক পাৰ্চেল এটা আছে আপোনাৰ মানে কি আগতে যিমান ডেলিভাৰী লৈছোঁ মই এনেকৈ তো ঠিক তেনেকৈ মই ফোন চোন কৰা নাই মই মানে কি আপডেটবিলাক চাই আছোঁ এপত তাৰ আগতে আউট ফৰ ডেলিভাৰী হৈছে ওলাই আহি কিনে মোক মই ৰখিছোঁ আহিব পাৰ্চেলটো আৰু যিহেতু মোক লাগেই এইটো তো সেইকাৰণে মই মানে কি এক্সাইটেড হৈছোঁ অলপমান তাৰপিছত আবেলি হ'ল ফোন নাই তাৰপিছত 4:13 মানত ফোন কৰিছে ডেলিভাৰী বয়জনে ফোন কৰি কিনে ৰং নাম্বাৰ দি কাটি দিছে মানে কি এইটো মানে কি মোক মানে স্কেম কৰিছে মোক ফোন কৰি কিনে পাৰ্চেলটো কেঞ্চেল কৰিছে ডাঙৰ পাৰ্চেল সেনেকৈ মানে মোক ক'ব লাগে দাদা ডাঙৰ পাৰ্চেল আমাৰ গাড়ী যোৱা নাই অমুক তমুক তেনেকৈ মোক পাৰ্চেল কথাটো ক'ব লাগে কিন্তু নোকোৱাকৈ কাটি দিছে সিহঁতে নিজে এটেম্প কৰি কিনে কেঞ্চেল কৰিছে কথাটো কিন্তু এইটো মোৰ মানে অলপ বেছি মানে ইমাৰ্জেঞ্চি বস্তু হ'ল হয় লগা বস্তু হ'ল হয় বাৰু ইমান ইমাৰ্জেঞ্চি নহয় তথাপিও লগা বস্তু চ' সেইকাৰণে সেইদিনা মানে কি গ'ল মই গুগল পাৰ ল'ৰাজনক ফোন কৰিছোঁ মানে কি এমাজনৰ নাম্বাৰতে তাত ফোন কৰোঁতে ল'ৰাজনে মোক ব্লক কৰি দিছে নেকি গুগল পাৰ ফোন কৰাৰ কাৰণে মোক এমাজনৰ ফালৰ পৰা এটা ফোন আহিল ফোন আহোঁতে মোক মানে ক'লে কি যদি মানে কমপ্লেইন ডাৰ্জ কৰিব বিচাৰে আপুনি ইমান টিপক মই টিপালোঁ কমপ্লেইনটো মানে ডাৰ্জ হ'ল তাৰপিছত সেইটো কমপ্লেইনটো হোৱাৰ পিছত তেওঁলোকে আকৌ মানে কি এৰা দিম টুমৰো মানে কি আমাৰ সোমবাৰে মঙলবাৰে আকৌ দিম বুলি ক'লে মঙলবাৰৰ খবৰ নাই মঙলবাৰৰ খবৰ নহওঁতে মই ভাবিলোঁ কি এনেকৈ নহ'ব মোক যিটো লাগে মই আমাৰ ঘৰৰ পৰা যোনটো ষ্টক আছে ষ্টকত যাব লাগিব 15-20 কিলোমিটাৰমান তাকে যাই কিনে মই ষ্টকৰ পৰা নিজে ৰিচিভ কৰিছোঁ তো এনেকুৱা হ'লে বেয়া লাগে মানে এনেকুৱা ইমান ডাঙৰ প্লেটফৰ্ম এটাত হেৰি কৰি কিনে তো সেইটো কথা মই ক্লিপটো আপোনালোক লগাই দিছোঁ চাওকচোন মই আনিব যোৱা চালে আপোনালোকে ক্লিপটো মই সেইটো আনিব গৈছিলোঁ তেনেকৈ তো মানে কি সেনেকৈ ক'ব লাগে কমচে কম মই আনিব মানে কি ডাঙৰ পাৰ্চেল আপুনি নিব নহ'লে আমি 2 দিনমান পিছত ডেলিভাৰী দিব পাৰিম আমাৰ গাড়ী গ'লে চ' এনেকৈ ক'ব লাগে কিন্তু সিহঁতে মানে নিজে কেঞ্চেল কৰি দিছে চ' এনেকৈ বহুত বেছি বেয়া লাগে আৰু যিটো লৈ আহিছোঁ মোক লগা বস্তু পেমেণ্ট কৰি দিওঁ ধুনীয়াকৈ এতিয়া আনবক্সিংটো কৰোঁ ভিতৰত ভাঙা টেঙা থ'ব পাৰে যিটো মোচা মোৰ মানে বিশ্বাস নোহোৱা হৈ গৈছে এমাজনৰ ওপৰত চ' চাওক বহুত ডাঙৰ বক্সটো চাওক তেনেকৈ হৈছে বাকী এনেকুৱা বাৰু মই কৰোঁ এইটো মডেল নাম্বাৰটো আৰু এইটোৰ পাৱাৰটো আছে 60 watt পাৱাৰ আউটলেট তেনেকুৱা মই দেখাইছোঁ আৰু ওজনো বহুখিনি ওজন আছে বহুত হেভি কিন্তু বহুত হেভি একদম হেৰি আছে
ষ্টেণ্ডৰ বাৰু এনেকৈ মেলি দিওঁ এনেকৈ মেলি চাওঁ বাৰু আৰু বাকীখিনি পিছত ল'ম বাৰু পিছত লৈ যাম তাৰপিছত ইফালে দুটাই কম্পাৰিজন দেখাম Digitech DRL 18RT C9 চ' ইয়াত ৰিমোট চিমোট গোটেই আছে সব বস্তু রিমোট চিমোট করবো রিমোট তো রিমোট তো রিমোট রিমোট লাগছে সব এটা রিমোট দেখাও আছে রিমোট নাই ও ও এটা সৰু জায়গা বেগ আছে এটা সৰু জায়গা মানে পকেট আছে পকেটটো নিচলা সময় আছে তো রিমোট চিমোট ইয়াত আছে বাৰু বেগটো এতিয়া কাষৰ লগাই থওঁ এইটো চাওঁ কি বম বাপৰে বাপ মানে কিবা এটা লাগি কিনে মানে অলপ প্ৰিমিয়ামনেছ লাগিছে তো এইটো একদম প্ৰফেচনেল ইউজ হয় একদম মানে এইটো মানে কি অলপ হেভি ইউজৰ কাৰণে ব্যৱহাৰ কৰে মানুহে তো ফাইনেলি আনিলো লাগা নাছিল এটা বাকি বস্তুখিনি দেখাই আছো আৰু এইটো ৰিমোটটো মানে ইউজ নহয় হৈছে কাৰণ ইয়াতো আপোনাৰ চুইচ আছে এইটো অন অফৰ চুইচ এইটো আপোনাৰ বৰৱা চৰৱা মানে ইমান নাজানো ধকে মই মানে কি কানেক্ট কৰি দেখাই আছো হয় এটা লৈছো কেবলডাল অলপ নহয় এটা আছে কেবল আৰু এইবিলাক হৈছে নট এইটো এটা নট এইটো এটা নট মই দেখাম বাৰু ইয়াত মানে কি কানেক্ট মানে কি এছেম্বল কৰি কিনে আৰু এটা হৈছে ষ্টেণ্ডডাল মানে ষ্টিকডাল তেনেকৈ মানে কি এটা হোল্ড কৰিব পাৰি ফুলটো হোল্ড কৰিব পাৰি আৰু এইখন হৈছে পুষ্পি ইমান ডাঙৰ এটা হেভি বস্তু ইমান সৰু বস্তু দিছে বহুত বেছি বস্তু দিয়া নাই বাৰু ভাল লাগিছে একদম সৰু কেনেকৈ কি কোনটো মানে কি কোনটো কি আছে সেইটো দেখাইছে আৰু এইবিলাক বেছি প্ৰয়োজন বস্তু নহয় এতিয়া আমি মালখিনি এছেম্বল কৰি ধুনীয়াকৈ দেখাই আছো আমি ধুনীয়াকৈ এইটো এছেম্বল কৰিলোঁ এছেম্বল কৰি মানে লাইটটো এটা দি চালোঁ ধুনীয়াকৈ আমাৰ মানে সৰুটো খাৰা কৰিছোঁ আৰু এইটো হ'ল আৰু এটা মানে কি গেজেট বুলিয়ে ক'ব লাগিব আৰু মানে যে এইটো এটা আৰু যদি তাতে কিবা মাইক বা আৰু কিবা এক্সট্ৰা যদি লগাব বিচাৰে চ' লগাব পাৰে সেইকাৰণে এইবিলাক দিছে এইবিলাক এতিয়া প্ৰয়োজন নাই সেইকাৰণে মই এইবিলাক থৈ দিম আৰু ৰিমোটটোৰ বিশেষ প্ৰয়োজন নাই বুলি মই ভাবোঁ চ' সেইকাৰণে এইটো থৈ দিম তো এইবিলাক থওঁ কাষৰ ফালে নহয় জেগাত থৈ যায় মোক বেছি ভাল লাগছে বেগটো দিছে বেগটো দিছে বেগটো ভাল লাগছে হ'ব বাৰু বেগটো এইকাৰণে দিছে মানে এইটো প্ৰফেচনেল ইউজ হয় সেইকাৰণে মানে কি বেগটো দিছে এইবিলাক কাষৰ লগত থলোঁ এতিয়া আকৌ আচল বস্তুটো এতিয়া আকৌ কম্পেৰিজন আপোনালোকে চাব মানে এইটো চাওক কেনেকুৱা হিউজ চাওক ইটিকুটমেনি আগতে ডাঙৰ ডাঙৰে লাগিছিল আগতে মই যেতিয়া সেইটো কৰিছিলোঁ সেইটো ভাল লাগিছিল আৰু ডাঙৰ ডাঙৰে লাগিছিল কিন্তু এইটো অহাৰ পিছত সেইটো বেয়া লাগে মানে ফুটবল খেলি টেনিছ বল খেলি কেনে লাগে হাতত নহয় মাৰ্বল আনতাই চ' সেনেকুৱা হৈছে বস্তুটো আৰু এনেকুৱা হেভি মানে ৱেট মই কৈছোঁ আৰু বহুত হেভি ৱেট বহুত ওজন আছে এইটো চৰি এইটো কিমান ওখ হ'ব নহয় এইটো কিমান ওখ হয় এইটো বাৰু ওলাইছো আৰু ভিতৰত আছে চ' এইখিনি মানে কি মই লাগে নাপাওঁ সেইটো ওখ হৈছে C9 চ' C6 মানে কি 100 টকা এটা কম ইয়াত এইটোত কৰি মানে প্ৰাইচটো আছে কম চ' সেইটো হ'লে হৈ যায় ক'ব গ'লে তো মই মানে ছুটি হ'ব বুলি মই ভাবিলোঁ কিন্তু
ইমান ওখত নালাগে সো দেখাইছো এটা তলত নামাইছো তো বহুত প্ৰিমিয়াম মানে এটা ফিনিশিং দিছে বহুত বেছি ভাল লাগিছে লাৰি বহুত বেছি ভাল লাগে তো দাম ভাল বস্তু ভাল ভাল লাগছে আৰু এটা এনে টাইম ইউজ নকৰি টেষ্টিংটো কৰা কাৰণ বহুত সময় হৈছে এটা ফ্লাছটো অফ কৰি কিনে মই গোটেই লাইটটো অফ কৰি কিনে এতিয়া জ্বলাম তাৰপিছত চাব যাব নহ'লো যাব নহ'লো ফেন খানা গৈছে চৰি বন্ধ কৰিলোঁ গোটেই অন্ধকাৰ আৰু এতিয়া মই চুইচটো বেছি পোৱা নাই কোনটো চুইচ কৰি চাই লওঁ মানে চুইচ বেছি পোৱা নাছিলোঁ এক মিনিট এইটোৱে কোনটো জ্বলা সৰুটো লাইটটো কৰ য়েছ তিনিটা লাগিছে এইটো একদম মানে বগা পোহৰটো এইটো চাওক মোক দেখাব ন মোক দেখাব না চাগে ভালকৈ দেখা নাই মানে যি নহওক এইটো হৈছে এনেকুৱা পোহৰ আৰু এবাৰ হাঠি জ্বলাম হাঠি চাওক 1 2 জলকে এবাৰ দেখা পোৱাই নাই চাগে সূৰ্যৰ আগত মানে কেনেকৈ দেখা পাব মানে দেখা পাইছে দেখা পাব দেখা পাইছে নেকি বহুত এইটো মোৰ ফোনটোৰ কামাল তো যি নহওক এনেকুৱা হিউজ পোহৰ এইটো মানে এইটো থৈ দিয়া মানে কি গমাই পায় সো মানে কি তেনেকুৱা বস্তুটো প্ৰপাৰ এটি মোবাইল যাব ডাঙৰ মোবাইল এতিয়া বাৰু চাওক কেনেকুৱা পোহৰ কেনেকুৱা এটা আন্ধাৰ আছে এইটো চাওক ওহ মাই গড কি দিব নহয় দিয়ক দিব নহয় দিয়ক কাম নাই মই দেখালো ৰেকৰ্ডটো বন্ধ কৰি দিলোঁ কাম নাই নহয় কাম নাই বুলি নকওঁ দেখা পোৱা আছে ন ভালকৈ কাম নাই বুলি নকওঁ সেইটো বহুত হেল্প কৰিছে বহুত মানে আগুৱাই নিছে ইনষ্টাগ্ৰাম ৰিলত বহুত বেছি ধন্যবাদ এইটো বহুত বেছি ধন্যবাদ মানে তো এতিয়া এইটোৰ লগত আগুৱাই যাব লাগিব চ' বহুত বেছি সুবিধা হ'ব চ' এতিয়া দেখাওঁ আপোনাক এতিয়া ইয়াত দুটা চুইচ আছে অলপ ওচৰ কৰি আছোঁ ওচৰ কৰি আছোঁ দেখা পোৱা হৈছে নে নাই দেখা পোৱা ন মই খুলাই দিছোঁ চাওক ইয়াত চাওক ইয়াত ডিজিটেল কৰি লিখা আছে এইটো অন অফ কৰা চুইচ আছে এইটো অফ হৈ গ'ল এইটো অন হৈ গ'ল আৰু এইকেইটা দেখিছেনে এইকেইটা হ'ল চুইচ এইটো হ'ল আপোনাৰ এইটো মানে কি পাৱাৰটো কমোৱাই দিয়া বঢ়োৱাই দিয়া ৰাইটৰটো আৰু লেফ্টৰটো হৈছে কালাৰ চেঞ্জ কৰা দেখিছেনে কালাৰটো ৱাৰ্ম হৈ গৈছে বগা হৈ গৈছে দেখিছেনে যেনেকৈ মিলাব পাৰে তেনেকৈ মিলাব পাৰে আৰু এটা হৈছে কেবল আপোনাৰ ইয়াত কানেক্ট কৰি বৰ্ডত কানেক্ট কৰিব পাৰি ইয়াত বৰ্ডত কানেক্ট কৰিব পাৰি আৰু ইয়াত এনেকুৱা আৰু ইয়াত এনেকৈ এছেম্বল কৰিব লাগে আপোনালোকে জানেই এছেম্বল কৰিব কেনেকৈ আৰু এইবিলাক আছে USB মোকো দেখো এইবিলাক হৈছে USB পোৰ্ট আৰু ইয়াত হৈছে মাউণ্ট কৰিব পৰা মই যে দেখাইছিলোঁ সেই দুটা পোক গ'লে দুটা এইকেইটা যি আছে মানে কি কথা কৈছোঁ ইয়াত মানে মাউণ্ট কৰিব পাৰি ইয়াত এছেম্বল কৰিব পাৰি এনেকৈ আৰু এই ষ্টেণ্ডডাল ইয়াত মাজতো লগাইছোঁ ইয়াতো লগাব পাৰোঁ ইয়াতো লগাব পাৰোঁ তাৰ উপৰিও ইয়াত আৰু এটা ফেচিলিটি আছে দেখা পোৱা হৈছেনে আৰু এইকেইটা দেখিছেনে এইকেইটা দেখিছেনে এইকেইটা মানে কি ইয়াত এটা আৰু ইফালে এটা সেইটো ইয়াত মানে কি আপুনি হেৰি কৰিব পাৰে কি কৰিব পাৰে মাইকো লগাব পাৰে চ' মাইক তাতে এছেম্বল কৰিব পাৰে মাই গড চাওক ক্লিয়াৰিটিটো কেনেকুৱা আহিছে পুৰা ক্লিয়াৰিটি আহিছে চ' বহুত বেছি এবাৰ মই হেৰিটো কমাই দিছোঁ এতিয়া চাওক আৰু এতিয়া চাওঁ মানে কালাৰটো ৱাৰ্ম কৰি দিছোঁ গোটেই ৱাৰ্ম কৰি দিছোঁ চ' বহুত হেভি পাৱাৰ আছে মানে 60 ৱাট পাৱাৰ আউটলেট চ' বহুত বেছি ছেটিছফাই বুলি ক'ব লাগিব ডিজিটেলৰ এইটো ভাল লাগিছে প্ৰডাক্টটো এতিয়া পিছলৈ কেনেকুৱা হেৰি নাজানো কিন্তু এতিয়া পোহৰটো চিকি থকা আছে চ' দেখি থাকিব আনো যিহেতু মই মানে ৰিল বনাই থাকোঁ ডেইলি চ' তেনেকুৱা আৰু পোহৰটো এনেকুৱা আৰু বেলেগ ক'ব লগা নাই আৰু আজিৰ এই ভ্লগটো ইয়াতে সমাপ্ত কৰোঁ আপোনালোকক মানে ডিজিটেলৰ সম্পূৰ্ণটো হেৰিটো দিলোঁ এইটোৰ কম্পেৰিজন দিলোঁ আৰু মোৰ দামটো সেইটো ক'ব যে দামটো হৈছে আপোনাৰ এইটো 7,995 টকা 95 আছিলে 95 টকা আছিল এইটোৰ দামটো লৈছে আপোনাৰ 3,799 টকা 3800 টকা 1 টকা চ' সেইটোত মই মানে পাইছোঁ আৰু আপোনালোকে মানে কি প্ৰাইচবিলাক উঠা নামা হৈ থাকে তেনেকুৱা
আপোনালোকে তাৰে মাজতে পাব তাৰে ভিতৰতে। চ' বহুত বেছি ভাল লাগিছে, বহুত বেছি পাৱাৰ আছে। আজিৰ পৰা ইয়াত ভিডিঅ' বনাম আৰু আজি নতুন এটা শব্দ কৰোঁ। যদি মানে ফটো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু আকৌ লগ পাম নতুন ভ্লগৰ সৈতে। আজিলৈ বাই বাই, জয় অসম, বাই বাই, গুড নাইট।